কিছুমান কথাত যেনেকে খিলঞ্জীয়া মুছলমানসকলে দুখ পায়, কিছুমান ক্ষেত্ৰত খিলঞ্জীয়া হিন্দুসকলেও দুখ পায়। কিন্তু সেই যুঁজখন যিজনে লগায় তেওঁ কিন্তু বহুত সুখ পায়, কাৰণ ভৰিৰ ওপৰত ভৰি তুলি ৰং চাই। এনেকুৱা হ'ব নালাগে যে হিন্দুসকলৰ দুখ পোৱাটো আমি চিন্তা নকৰিম। যেনেকে ধুবুৰীত যেতিয়া এটা ঈদৰ দিনাখন প্ৰায় 18 পৰা 20,000 কেজি গৰু মাংস কটা হয় এখন চহৰত, আৰু যিখন চহৰত আটাইতকৈ বেছি হিন্দু নাগৰিক আছে, তেতিয়াতো খিলঞ্জীয়া হিন্দুসকলেও দুখ পায়। ঠিক আছে, মানিছোঁ মুছলমানে গৰু কাটিলে আপোনালোকে দুখ পায়। তেনে বজাৰ হাটত যে আপোনালোকে যে গাহৰিটো যে কাটে, তেনেতো মুছলমানসকলেও দুখ পায়। তেনে বজাৰত কিয় বন্ধ কৰা নাই? বজাৰখন অকল হিন্দুসকলৰ নহয়, তাত মুছলিম হিন্দু সকলো যায়। একোটা একোটা লাভ জেহাদৰ ঘটনাই খিলঞ্জীয়া হিন্দুসকলকো দুখ দিয়ে। মই কিন্তু মোৰ নিজৰ গাঁওখনৰ কথা কৈছোঁ। আমাৰ ইয়াত হিন্দু ছোৱালী মুছলিমলৈ গৈছে, মুছলিম ছোৱালী হিন্দুলৈ আহিছে। যদি মুছলিমে নিলে যদি লাভ জেহাদ হয়, তেনেহ'লে হিন্দুসকলে যেতিয়া মুছলিম ছোৱালী আনে, তেনে সেইটো কি জেহাদ হয়? সেইকাৰণে খিলঞ্জীয়া মুছলমান আৰু খিলঞ্জীয়া হিন্দু সকলোৱে লগ লাগি অসমখনক আমি কেনেকৈ ৰক্ষা কৰিম? ৰক্ষাটো কৰিব কেনেকৈ? আপুনি মুছলিমসকলক ক'ব আছে গৰু নাখাবি, কিন্তু হিন্দুসকলক ক'ব আছে গাহৰিটো খাবি আৰু বেছিকৈ পুহিবি। তাৰ বিষয়ে আলাপ আলোচনা কৰিব লাগে। আৰু আমাৰ চৰকাৰ হোৱাৰ প্ৰথম অৱস্থাতে আমি কৈছোঁ যে খিলঞ্জীয়া হিন্দু মুছলমান সকলোৰে অধিকাৰ অসমত একে সমান। কোনে কৈছে অসমত সমান অধিকাৰ আছে? অসমত একমাত্ৰ হিন্দুসকলৰ অধিকাৰ আছে, মুছলমানসকলৰ অধিকাৰ নাই নহয়। যদি মুছলমানসকলৰ অধিকাৰ থকা হ'লে আপুনি মুছলমানখিনি সদায় পকত খুচৰি নাথাকিলে হয়। তাত আমি কেতিয়াও ডিছপিউট কৰা নাই, কিন্তু আমি নিশ্চিতভাৱে বিচাৰোঁ যে হিন্দু প্ৰধান অঞ্চলত গৰু মাংসৰ ভক্ষণ বন্ধ হ'ব লাগে। মোৰ মতেতো গৰু মাংসটো বন্ধ হ'ল মামা, পাৰিলে গাহৰিটো বন্ধ কৰিব। মানে বজাৰবিলাকত যে অকল হিন্দুসকল নাযায় নহয়, তাত মুছলমান সকলো যায়, কিন্তু দেখা পাই অকণ বেয়া লাগে। আপোনালোকে খাইছে, হজম কৰিছে, আমাৰ তাত ক'বলৈ একো নাই। পাৰিলে বজাৰবিলাকত বন্ধ কৰি দিব। হিন্দু প্ৰধান অঞ্চলত বা হিন্দু ছোৱালীসকলক বিভিন্ন নামেৰে লাভ জেহাদৰ যিটো আক্ৰমণৰ বলি কৰি লোৱা হয়, সেয়া হ'ব নালাগে। মই কিন্তু এটা কথা বুজি পোৱা নাই, আমাৰ হিন্দু যে বাই ভনীসকল আছে, কিয় আপোনালোকৰ নিজৰ ধৰ্মত ল'ৰা নাই নেকি? আপোনালোকে যে মুছলিম ল'ৰা এটাক ভাল পায়, মুছলিম ল'ৰাটোক ভাল পায় কিয়? গতিকে আমি পদে পদে প্ৰতিটো দিনতে যি দুখ পাই আছোঁ, তাৰ বিষয়ে অসমত চিন্তা হোৱা উচিত। আৰু খিলঞ্জীয়া মুছলমানসকলে বুজি পাব লাগিব যে খিলঞ্জীয়া হিন্দুসকলে ক'ত দুখ পাই আছে। ঠিক আপোনালোকেও বুজি পাব লাগিব যে আমিখিনি ক'ত দুখ পাই আছোঁ। অকল আপোনালোকৰতো চিন্তা নকৰিব, পাৰিলে আমাৰতো চিন্তা কৰিব। আমি এইটো ক'বলৈ যোৱা নাই যে আমি গৰু খাব পোৱা নাই, মানে আমি দুখ পাইছোঁ। আমি গৰু নাখালেও জীয়াই থাকিব পাৰিম। মানে আপোনালোকে গাহৰি নাখালে জীয়াই থাকিব পাৰিবনে সেইটো কওক। মানে বজাৰ হাটত বন্ধ কৰি দিয়ক, আপোনালোকে খাইছে ঘৰত খাওক। আৰু তেওঁলোকেই মিয়া মুছলমানসকলৰ কিছুমানে যি অত্যাচাৰ কৰে, ফেচবুক পোষ্ট লিখে, কিবা লিখে, যেতিয়া খিলঞ্জীয়া মুছলমানসকল সৰব হৈ উঠিব। মানে মামা আমিবিলাকে যে এই মিয়াসকলক ছাপোৰ্ট কৰা নাই, মানে খিলঞ্জীয়া মুছলমানসকলে তেওঁলোকে কিবা এটা ভুল কৰে, তাত আমি ধুবলৈ চেষ্টা কৰোঁ। তো বন্ধুসকল, আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল, লাইকটো কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব, ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব, পাৰিলে যদি শ্বেয়াৰ নকৰাকৈ নাথাকিব। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ। জয় অসম।